ৰাস্তাত শাৰী শাৰী সৰু বৰ ট্ৰাক। ট্ৰাকৰ ওপৰত লাম লাকুটু। এনেদৰে ৰখোৱা বাহনত বুজাই দিয়া হৈছে বয় বস্তু, কাৰণ উৰিয়াম ঘাট এৰিছে মিয়া দখলকাৰীয়ে। গাড়ী আহিছে, বহুত গাড়ী আহিছে। এইটো ধৰক তেজপুৰ, ডবগা, মৰিগাঁও, এনেকৈ বিভিন্ন জেগাৰ পৰা আহি আছে। গোলাঘাটৰ উৰিয়াম ঘাটৰ চৰকাৰী বনাঞ্চলৰ ভূমি এৰাৰ জাননী চৰকাৰৰ। ছাৰ জাননী পাইছোঁ আমি, এতিয়া যাবলৈ দিছে, নটিচো পাইছোঁ, যাবই লাগিব। চৰকাৰৰ মাটি চৰকাৰৰ হয় বুলি কৈ আছে যদি, তো আমাৰ যাবই লাগিব। 7 দিনৰ ভিতৰত বনাঞ্চল এৰাৰ জাননী দিয়াৰ পিছতে এনেদৰে উৰিয়াম ঘাটৰ মধুপুৰ, বিদ্যাপুৰ, আনন্দপুৰ, দলনি পথাৰ, দয়ালপুৰৰ পৰা আঁতৰিছে দখলকাৰী। এইটো আমাৰ 2 নম্বৰ মধুপুৰ গাঁও। এই গাঁওখনত প্ৰায় কিমান মানুহ আছে? ইয়াত 300, প্ৰায় 350 ঘৰ মানুহ আছে ইয়াত। ইতিমধ্যে জাননী দিয়াৰ 3 দিন পাৰ হ'ল। এনেদৰেই ট্ৰাকত বয় বস্তু বুজাই সহস্ৰাধিক লোকে এৰিছে উৰিয়াম ঘাট। সৰুপথাৰ বিধানসভা সমষ্টিৰ উৰিয়াম ঘাট সীমান্তৰ যে ৰেংমা সংৰক্ষিত বনাঞ্চলত হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰীয়ে বেদখল কৰাৰ যি সম্ভেদ, এই সম্ভেদ লাভ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে এটি নিৰ্দেশ জাৰি কৰিছিল। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে উৰিয়াম ঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰীসকল এইদৰে শ গাড়ী লৈ তেওঁলোকে বিভিন্ন স্থানলৈ আঁতৰি যোৱা পৰিলক্ষিত হৈছে। ঢিং, ৰূপহী, শিলচৰ, কাছাৰৰ আত্মীয়ৰ ঘৰলৈ যাবলৈ লাম লাকটো বান্ধিছে, নিজৰ ঘৰ খালী কৰিছে। আমি আপোনাৰ নিজৰতো মাটি বাৰী নাই, আমাৰ খুৰা এজন থাকে নগাঁও লাওখা বুলি কয় যে, সিহঁতৰ ঘৰতে গৈ থাকিব লাগিব। ইয়াত গোলাঘাট ডিষ্ট্ৰিক্টত বোলে ক'তো থাকিব নিদিয়ে। কোনোবা যাব শহুৰৰ ঘৰলৈ। এতিয়া আৰু ক'ত যাম? এতিয়া ধৰক কোনোবা, এতিয়া মই ইয়াত আছোঁ, মই বিয়া কৰিছোঁ নগাঁৱত। বস্তু বাহিনীখিনি এতিয়া কাৰোবাৰ চচুৰ ঘৰত, কাৰোবাৰ ককাই যদি আছে বা ভাইটি আছে, এনেকুৱা। কোনোবা যাব ককায়েকৰ ঘৰলৈ। মোৰ ভণ্টি ইয়াত বিয়া দিছিলোঁ, এতিয়া নিবলৈ আহিছোঁ। ইয়াত আছিলে, এতিয়া মোৰ ঘৰত লৈ যাম আৰু টিকেট কৰিম। মুঠৰ ওপৰত ঢিং, ৰূপহী, শিলচৰ, কাছাৰ য'ৰ পৰাই তেওঁলোক আহিছিলে, তালৈ এতিয়া এই চৰকাৰী জাননীৰ পিছতে যাবলৈ সাজু হৈছে দখলকাৰী। কাছাৰ ডিষ্ট্ৰিক্টৰ আছে আৰু নগাঁও ডিষ্ট্ৰিক্টৰে আছে বেছি এই গাঁওখনত। কাছাৰ আৰু যিসকল মণিপুৰী লোকসকল আছে তেখেতসকলে কাছাৰ, শিলচৰ আৰু চিলটি সম্প্ৰদায়ৰো কাছাৰ, শিলচৰ আৰু নগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্ট। যিসকলে সংৰক্ষিত বনাঞ্চলত দোকান পোহাৰ সাজিছিল, তেওঁলোকেও দোকান পোহাৰৰ বয় বস্তু সামৰি ঠাই এৰিবলৈ সাজু হৈছে। এই 7 দিনৰ ভিতৰত মানে বনাঞ্চল খালী কৰিব লাগে, নটিচ দিছে, জাননী দিছে, এই তাতে লগাই ৰখা হৈছে। জাননীত উল্লেখ কৰিছে যে আমি হাবি বন কাটি পেলাই কিবা গছ পুলি, তামোল গছ ৰুইছোঁ, পুখুৰী খান্দিছোঁ, এইবোৰে আৰু লাভজনক কিবা দোকান পাতি বিজনেছ পাৰপাছত খুলিছোঁ। অকলতো আমিয়ে কৰা নাই, আৰু বেলেগসকলেও কৰিছিলে, কিন্তু সেইটোৱে জাননী আমি 7 দিনৰ ভিতৰত আমি জেগাটো খালী কৰি দিব লাগে, এইটোৱে দিছে জাননী। এসময়ৰ সীমান্তৰ এই ৰেংমা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি এইসকল লোকে সাজিছিল গাঁও। আমাৰ ঘৰ আছিলে মৰিগাঁও ডিষ্ট্ৰিক্টত। ইয়াত কোনো নগা টংগৰ বান্ধি আছিলে। এই নগাক লগত আমি হালোৱা কাটিছিলোঁ, কাটি পেলাই এই জংঘল হাবি কাটি আমি মুকলাই লৈছোঁ ইয়াত। আৰু চৰকাৰৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতে এনেদৰে এতিয়া উৰিয়াম ঘাটৰ পৰা যাবলৈ বাধ্য হৈছে মিয়া দখলকাৰী। অবৈধ দখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা কঠোৰ স্থিতিৰ পিছতেই এতিয়া এনেদৰে উৰিয়াম ঘাটৰ চৰকাৰী ভূমি এৰিবলৈ বাধ্য হৈছে দখলকাৰীয়ে। মুখ্যমন্ত্ৰী তথা চৰকাৰৰ এই কঠোৰ স্থিতিক আদৰণি জনাইছে গোলাঘাটৰ উৰিয়াম ঘাটৰ খিলঞ্জীয়া দল সংগঠনে। এটা বহুদিনীয়া দাবী আছিলে আমাৰ এই
অসম নাগালেণ্ড সীমান্ত উৰিয়াম ঘাটৰ যিটো সংৰক্ষিত বনভূমি এই বনভূমিত যাতে উচ্ছেদ হয় তো সেইমতে আচলতে মুখ্যমন্ত্ৰীয়ে কথা দিছিল আৰু তৎকালীনভাৱে জৰীপ হ'ল আৰু লগে লগে জাননী অহাৰ পিছতে আচলতে যিবিলাক লোক অবৈধভাৱে ইয়াত বেদখল কৰি আছিলে সেই লোকসকল বনাঞ্চল এৰাৰ আচলতে পৰিলক্ষিত হৈছে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ যিজন মুখ্যমন্ত্ৰী আচলতে যিটো পদক্ষেপ গ্ৰহণ কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 3টা দিনৰ ভিতৰত বাকী থকা দখলকাৰীয়েও উৰিয়াম ঘাট এৰি যাব য'ৰ পৰা আহিছিল তালৈকে যাব কেমেৰা পাৰ্চন প্ৰশান্ত ভূঞাৰ সৈতে উৰিয়াম ঘাটৰ পৰা মাহমুদ আলী নিউজ লাইভ